আজি প্ৰচণ্ড বৰষুণ দিছিল। পানীয়ে সকলো উটুৱাই লৈ গৈছিল। মই চিৰিৰ ওপৰত থিয় হৈ ইফালে সিফালে চাই আছিলোঁ। মই চটলৈ যাব বিচাৰিছিলোঁ। চটৰ পৰা সেউজীয়া পাহাৰবোৰ চাব বিচাৰিছিলোঁ। শাহুক বিচাৰি ইফালে সিফালে চালোঁ যদিও তেওঁক দেখা নাপালোঁ। শাহুৱে মই গৰ্ভৱতী বুলি গম পোৱাৰ পৰাই মোৰ বৰ যত্ন লৈছিল। তেওঁ মোক সকলো সময়তে জিৰণি ল'বলৈ পৰামৰ্শ দিছিল। তেওঁ মোক চটৰ ওপৰলৈ যাবলৈ দিয়াটো দূৰৰ কথা, তেওঁ মোক বিচনাৰ পৰা নামিবলৈও নিদিয়ে। গতিকে মই মোৰ পৰিয়ালৰ লোকৰ চকুৰ পৰা লুকাই চুৰকৈ চটলৈ গৈ চাৰিওফালে পানীৰে বিয়পি পৰা সৌন্দৰ্য চাবলৈ ধৰিলোঁ। চৌদিশে সেউজীয়া এই দৃশ্য দেখি মোৰ আত্মাই শান্তি অনুভৱ কৰিলে যদিও হঠাতে মোৰ চকু দুটা ডুব যোৱা গছ এজোপাৰ ওপৰত পৰিল। গতিকে মোৰ হৃদয়খন সেমেকি উঠিল। মই 6 মাহৰ গৰ্ভৱতী আছিলোঁ যদিও পেটটো তেতিয়াও মোৰ কঁকালত লাগি আছিল। মোৰ সন্তানক লৈ মই বৰ চিন্তিত হৈ পৰিছিলোঁ। মোৰ চিন্তাৰ কথা যদি শাহুক কওঁ তেন্তে তেওঁ মোক কয় যে তুমি বহুত অজ্ঞান হৈ আছা। এইটো তোমাৰ প্ৰথম সন্তান। গতিকে তুমি কি জানা গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ কি কি পৰিৱৰ্তন হয়। মোৰ শাহু বৰ কঠোৰ আছিল। সেইবাবেই আগতে মোৰ সন্দেহবোৰ নিয়ন্ত্ৰণত ৰাখিছিলোঁ। আগতে মোৰ শাহুৱে মোৰ ভুলৰ বাবে প্ৰায়ে বকিছিল। কিন্তু এতিয়া তেওঁ ডাঙৰ ভুলটোত উফ বুলিও নকয়। মই 15 বছৰীয়া আছিলোঁ যেতিয়া বিমলৰ লগত মোৰ বিয়া হৈছিল। শাহুৰ ঘৰলৈ আহি মাক মনত পেলাই বহুত কান্দিছিলোঁ। কাৰণ ইয়াৰ আগতে মই মাৰ পৰা এদিনো বিচ্ছিন্ন হোৱা নাছিলোঁ। তাৰপিছত হঠাতে যেতিয়া বিদায়ৰ সময় আহিল, মোৰ হৃদয়ে এই সকলোবোৰ সহ্য কৰিব পৰা নাছিল। ইমান কম বয়সতে কিছুমান মানুহে নিজৰ জীয়েকক কিয় বিয়া দি দিয়ে নাজানো। মোৰ শাহুৰ ঘৰত মোৰ স্বামী, শাহু আৰু ভনীয়েক পিংকী আছিল। তাই মোতকৈ মাত্ৰ 2 মাহমানহে ডাঙৰ আছিল। মোৰ শাহুৱে পিংকীৰ বাবে সম্পৰ্ক বিচাৰি আছিল। পিংকীৰ লগত মোৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল। তাই মোৰ লগত একেলগে থাকিছিল। আমি বহুত ঘনিষ্ঠ বন্ধু হৈ পৰিছিলোঁ। তাই মোৰ পৰা আঁতৰি থকা কাৰণৰ বিষয়ে সুধিলোঁ যদিও তাই মোক একো নক'লে। মই শাহুক সুধিলোঁ আৰু তেওঁ ক'লে যে তাই এতিয়া ডাঙৰ হৈছে, তাই জ্ঞান লাভ কৰিছে। তোমাৰ দৰে পাগলামি কৰি গোটেই দিনটো জঁপিয়াই জঁপিয়াই নকটায়। এতিয়া পিংকীয়ে ৰাতিপুৱা গধূলি ভগৱানক পূজা কৰিবলৈ আৰম্ভ কৰিলে। বিবাহিত মহিলাৰ দৰে ডাঙৰ উৰণি ল'ব আৰম্ভ কৰিলে। তাইক দেখি ময়ো উৰণি ল'বলৈ আৰম্ভ কৰিলোঁ। বিমলে প্ৰায়ে হাঁহি মাৰি কৈছিল যে দুয়োজনীৰ এতিয়াহে জ্ঞান আহিল। মোৰ বিয়া হোৱা 5 বছৰ হৈ গ'ল, কিন্তু এতিয়াও মই সন্তানৰ পৰা বঞ্চিত হৈ আছিলোঁ। মোৰ শাহুৱে মোক সদায় ইটিকিং কৰিছিল আৰু কৈছিল যে মই বিমলৰ বিয়াৰ বাবে সৰু ছোৱালী এইকাৰণে বিচাৰিছিলোঁ যাতে তাই আমাৰ ঘৰৰ আগফালটো শুৱনি কৰি দিয়ে। কিন্তু মই গম পোৱা নাছিলোঁ যে মই এজনী ভুল ছোৱালীৰ পৰা এইটো আশা কৰি আছিলোঁ। শাহুৰ কথাবোৰ মই বুজিব পৰা নাছিলোঁ। মায়ে কোৱা কথাখিনি বিমলক ক'লোঁ আৰু তাৰ অৰ্থ জানিব বিচৰাত লগে লগে তেওঁৰ মনটো বেয়া হৈ গ'ল। তেওঁ মাকৰ ওচৰলৈ গৈ খঙত ক'লে যে আজিৰ পৰা মই মোৰ পত্নীৰ বিষয়ে এনেকুৱা একো কথা যাতে শুনা নাপাওঁ। তাৰ পিছত আজিলৈ শাহুৱে মোক একো ইটিকিং কৰা নাই। এদিন ৰাতি মই বৰ অসুস্থ হৈ পৰিলোঁ। গতিকে মোৰ শাহুৱে লগে লগে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। নাৰ্ছে মই গৰ্ভৱতী হোৱাৰ ভাল খবৰটো ঘোষণা কৰিলে। শাহুৰ চকুত আনন্দৰ চকুলো ওলাই আহিল। মোক সাবটি ধৰিলে আৰু মোক বহুত মৰম কৰিলে। শাহুৰ মৰম দেখি মই মোৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিলোঁ। ঘৰলৈ আহি সকলোকে ভাল খবৰটো জনালে। গতিকে সকলোৱে বৰ সুখী হৈ পৰিল। মই পিংকীৰ কোঠালৈ যাওঁতে তাই ভগৱানৰ সন্মুখত বহি প্ৰাৰ্থনা কৰি আছিল। পিংকীক এই ভাল খবৰটো কওঁতে তাইৰ চকুৰ পৰা দুটোপাল চকুলো বাগৰি আহিল। মোক সাবটি ধৰি অভিনন্দন জনাই মোক নিজৰ যত্ন ল'বলৈ ক'লে। শাহু আৰু ননদ মোৰ বাবে ইমান আৱেগিক হৈ পৰিব বুলি মই ভবা নাছিলোঁ। ময়ো আনন্দৰে চটৰ ওপৰলৈ গ'লোঁ। কিছু সময়ৰ পিছত চটৰ পৰা নামি আহোঁ বুলি ভাবিলোঁ। কিন্তু মোৰ দুৰ্ভাগ্য যে চটৰ ওপৰলৈ অহা কাৰোবাৰ খোজৰ শব্দ শুনিলোঁ। মই ভয়ত কঁপি উঠিলোঁ। ঘৰৰ আন কোনোবাই যদি গম পায় যে মই চটৰ ওপৰলৈ আহিছোঁ
তেতিয়া মই বহুত বেছি গালি খালোহেঁতেন। মই খৰধৰকৈ চিৰিৰ ওচৰৰ বেৰৰ আঁৰত লুকাই থাকিলোঁ। সূৰ্যৰ খোজবোৰ ওচৰ চাপি অহাৰ লগে লগে মোৰ হৃদয় স্পন্দন বাঢ়ি আহিছিল। ঠিক তেতিয়াই পিংকিক ছটৰ ওপৰত উঠি অহা দেখিলোঁ, হাতত এটা সৰু মোবাইল ফোন। এইটো দেখি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ আমাৰ সমাজত ছোৱালীৰ হাতত মোবাইল থকা প্ৰথা নাছিল। কেৱল ঘৰৰ পুৰুষৰ হাততহে মোবাইল থাকিবলৈ দিয়া হৈছিল। পিংকিয়ে কান্দি কান্দি কাৰোবাৰ লগত ফোনত কথা পাতি আছিল। তাই কৈ আছিল যে মই তোমাৰ বাবে মই নিজকে সম্পূৰ্ণৰূপে সলনি কৰি দিছোঁ। এতিয়া অনুগ্ৰহ কৰি মোক গ্ৰহণ কৰা। আনকি মই তোমাৰ বাবে মোৰ ঘৰখনকো ত্যাগ কৰিম। মই তোমাৰ পচন্দ ধৰণৰ ছোৱালী হৈ পৰিছোঁ। তুমি মোক ঘৰৰ পৰা পলাই যাবলৈ ক'লেও মই যাবলৈ সাজু আছোঁ। পিংকিৰ কথা শুনি মই বহুত আচৰিত হ'লোঁ। প্ৰেমৰ বাবে তাই নিজৰ মাক-দেউতাক আৰু ভায়েকৰ সন্মান মাটিৰ লগত মিহলি কৰিব ওলাইছে। তাৰ পিছত তলৰ পৰা শাহুৰ মাত শুনিলোঁ। তেওঁ পিংকিক মাতি আছিল। পিংকিয়ে খৰধৰকৈ চকুপানী মচি তললৈ নামি গ'ল। ময়ো মনে মনে তললৈ নামি আহি মোৰ কোঠালৈ আহিলোঁ। পিংকিৰ কথাকেইটা এতিয়াও মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। মই তাইক লৈ বৰ চিন্তিত হৈ পৰিলোঁ। তাইক পানীত পৰি যোৱাৰ পৰা কেনেকৈ বচাব পাৰি মই বুজিব পৰা নাছিলোঁ। সেয়ে মই মোৰ স্বামীৰ লগত কথা পতাৰ সিদ্ধান্ত ল'লোঁ। কিন্তু মই ভবা নাছিলোঁ যে মোৰ স্বামীয়ে আৱেগিক হৈ এই পদক্ষেপ ল'ব। সন্ধিয়া বিমল ডিউটিৰ পৰা উভতি আহোঁতে মই তেওঁৰ লগত এনেই ইটো-সিটো কথা পাতিবলৈ ধৰিলোঁ। তাৰ পিছত পিংকিৰ বাবে ভাল ল'ৰা এটা বিচাৰি বিয়া পাতিবলৈ ক'লোঁ। বিমলে অলপ খঙেৰে ক'লে যে মা-দেউতা এতিয়াও জীয়াই আছে, তেওঁলোকে নিজেই তাইক ক'ৰবাত বিয়া দিব। মই সাহস গোটাই ক'লোঁ, বিমল, তাইক সকলোৰে সন্মান যোৱা কাম কৰাৰ আগতে তাইক বিয়া দি দিয়ক। পিংকিৰ আচৰণ মই ভাল দেখা নাই। তাইৰ কাৰণে ভাল সম্পৰ্ক মোৰ মুখৰ কথা মুখতেই আছিল। তেনেতে বিমলে মোৰ গালত এটা জোৰেৰে চৰ মাৰিলে আৰু তাৰ পিছত সি চিঞৰিবলৈ ধৰিলে। 5 বছৰীয়া আমাৰ বিবাহিত জীৱনত এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ মোৰ গালত চৰ মাৰিছিল। মই আচৰিত হৈ তেওঁৰ ফালে চাই আছিলোঁ। তেতিয়া মোৰ শাহুৱে আমাৰ কোঠাৰ দুৱাৰখন খুলি কোঠাটোলৈ সোমাই আহিল। তেওঁ বিমলক গালি পাৰিবলৈ ধৰিলে আৰু ক'লে, তুমি পাগল হৈছা নেকি? তাইৰ পেটত সন্তান আছে বুলি তুমি নাজানা নেকি? এইবোৰ কাজিয়া তোমালোকৰ সন্তানৰ বাবে একেবাৰেই ভাল নহয়। বিমলে ক'লে, মা, যদি আপুনি তাইৰ কথা শুনিলে হয় তেন্তে আপুনি নিজেই তাইক হাতত ধৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে হয়। মই মাত্ৰ চৰ মাৰিছোঁ। মই কোৱা কথাখিনি যদি তেওঁ শাহুমাক ক'লেহেঁতেন তেন্তে তেওঁ মোক থিয়ই থিয়ই মাটিত পুতি থৈ দিলেহেঁতেন। কিন্তু এইখিনি কথা কোৱাৰ পিছত বিমল কোঠাটোৰ পৰা ওলাই গৈছিল আৰু মই শান্তিৰ উশাহ এটা লৈছিলোঁ। মোৰ শাহুৱে বিমলক খং কৰিছিল। তেওঁ মোক সুধিছিল যে বিমলে মোৰ ওপৰত কিয় খং কৰিছিল। কিন্তু মই শাহুমাক একো কোৱা নাছিলোঁ আৰু এতিয়া মই নিজেই কিবা এটা কৰাৰ কথা ভাবিছিলোঁ। মই পিংকিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ ধৰিলোঁ। এতিয়া মই গম পালোঁ পিংকিয়ে কিয় গোটেই ৰাতি পূজা কৰিছিল, কিয় তাই কান্দি কান্দি ইমান আশীৰ্বাদ বিচাৰিছিল। মাজনিশা হোৱাৰ লগে লগে তাই নিজৰ কোঠাৰ পৰা ওলাই আহিছিল আৰু গোটেই ঘৰটোত ঘূৰি ফুৰিছিল আৰু সেই ল'ৰাটোৰ লগত কথা পাতি থাকিছিল। তাইক জুইত পৰাৰ পৰা কেনেকৈ বচাব পাৰি মই বুজিব পৰা নাছিলোঁ। পিছদিনা ৰাতিপুৱা তাই ঘৰৰ সকলো কাম দৌৰি দৌৰি কৰি আছিল। তাইক দেখি এনেকুৱা লগা নাছিল যে তাই গোটেই ৰাতি শুই থকা নাই। মই শাহুৰ সৈতে চোতালত বহি শাক-পাচলি কাটি থাকোঁতে আমাৰ গাঁৱৰ ধাত্ৰীজনী আমাৰ ঘৰত সোমাই আহিল। আহি পোৱাৰ লগে লগে তেওঁ মোৰ শাহুক অভিযোগ কৰিবলৈ ধৰিলে, নকইনা, তুমি জানা যে মই এই গাঁৱৰ আটাইতকৈ অভিজ্ঞ ধাত্ৰী, কিন্তু তোমাৰ বোৱাৰী গৰ্ভৱতী বুলিও মোক জানিব নিদিলা। এনে লাগিছে যেন তুমি নতুন ধাত্ৰী নিয়োগ কৰিলা। এই কথা শুনি মোৰ শাহুৱে থতমত খাই ক'লে, নাই নাই বাইদেউ, তেনেকুৱা নহয়। আচলতে মোৰ বোৱাৰীৰ কেছটো বৰ জটিল। ডাক্তৰে মোক ধাত্ৰীৰ পৰা চেকআপ কৰিবলৈ মানা কৰিছে। মই আচৰিত হৈ শাহুৰ ফালে চালোঁ। তেওঁ বৰ আৰামত মিছা কথা কৈ আছিল। হঠাতে মই পেটৰ পৰা চাদৰখন আঁতৰাই ধাত্ৰীগৰাকীক ক'লোঁ, চাওকচোন মোৰ সন্তানটো ঠিকেই আছেনে? ধাত্ৰীয়ে মুখত হাত থৈ মোৰ শাহুৰ ফালে চাই ক'লে, মোৰ চকু দুটা এক্স-ৰে মেচিনৰ দৰে। তোমাৰ বোৱাৰীজনী গৰ্ভৱতী যেনটো লগাই নাই। মোৰ শাহুৰ তৎক্ষণাত খং উঠি গ'ল আৰু তেওঁ মোক কেৰাহীকৈ চাই ক'লে যে ইয়াৰ পৰা উঠা আৰু চাহ বনোৱাগৈ।
তুমি কি গোটেই দিনটো এনেকৈ কথা শুনি থাকিবা নেকি? মই তাৰ পৰা উঠি আহিলোঁ আৰু চাহ বনোৱাত লাগিলোঁ। লগতে কান্দিও আছিলোঁ। মোৰ শাহুৰ আচহুৱা আচৰণে মোক কান্দিবলৈ বাধ্য কৰাইছিল। ধাত্ৰীগৰাকীৰ কথা শুনি মোৰ শাহুমাৰ মুখৰ ৰং সলনি হৈ গৈছিল আৰু তাৰ পিছত মই মোৰ সন্তানটোৰ বাবে চিন্তা কৰিবলৈ ধৰিলোঁ। তেনেতে শাহুৱে মোৰ ওচৰলৈ আহি মোক কান্দি থকা দেখি মোক সাবটি ধৰি ক'লে, তুমি পগলা হ'লা নেকি? গাঁৱৰ নিৰীক্ষৰ ধাত্ৰীজনীৰ সন্মুখত বহি আছিলা। কিমান মহিলাৰ সন্তান তাই নিৰীক্ষৰ হোৱাৰ বাবে মৃত্যুমুখত পৰিছে সেয়া কেৱল মই জানো। তাই নিজকে অভিজ্ঞ মানুহ বুলি কয়, কিন্তু তাই অভিজ্ঞ নহয়। তেতিয়া শাহুৱে মোক প্ৰতিশ্ৰুতি দিলে যে ৰাতিপুৱা মোৰ মনৰ সন্তুষ্টিৰ বাবে মোক ডাক্তৰৰ ওচৰলৈ লৈ যাব। মই বিমলৰ ওপৰত খং কৰি আছিলোঁ, গতিকে মই সন্ধিয়া সোনকালে শুই গ'লোঁ। মই ৰাতিপুৱা সাৰ পোৱাৰ আগতেই তেওঁ অফিচলৈ গুচি গৈছিল। মই মোৰ শাহুমাক ডাক্তৰৰ ওচৰলৈ যাবলৈ জোৰ কৰিলোঁ, গতিকে তেওঁ মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। মহিলা ডাক্তৰে মোক পৰীক্ষা কৰিলে। তাই হাঁহি এটা মাৰি ক'লে যে মা আৰু সন্তান দুয়োটাই ভালেই আছে। তাৰ পাছত মই লেডী ডাক্তৰক সুধিলোঁ, তেন্তে মোৰ পেটটো কিয় ডাঙৰ হোৱা নাই? লেডী ডাক্তৰে হাঁহি মাৰি ক'লে যে চিন্তাৰ কোনো কথা নাই। কিছুমান মহিলাৰ গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহ পেটটো পাতল হৈয়ে থাকে। তাৰ পিছত মোৰ আল্ট্ৰাছাউণ্ড কৰি মোক মোৰ ৰিপৰ্ট দেখুৱালে। তাৰ পিছত ক'ৰবাত মোৰ হৃদয়খন সন্তুষ্ট হ'ল। নহ'লে ধাত্ৰীগৰাকীৰ কথা শুনি মই বৰ ভয় খাইছিলোঁ। এইটো টেনচনৰ পৰা ওলাই আহোঁতে আকৌ এবাৰ পিংকিৰ এই কৰ্মই মোক অশান্তি দিবলৈ ধৰিলে। তাই প্ৰতি নিশা ঘণ্টাৰ পিছত ঘণ্টা কাৰোবাৰ লগত ফোনত কথা পাতি থাকে। এদিন ৰাতি মই আকস্মিকভাৱে তাইক চোৰাংচোৱাগিৰি কৰি থাকোঁতে দেখিলোঁ যে তাই ছটৰ ওপৰলৈ গৈছে। মই ভাবিলোঁ যে তাই ৰাতি 2 বজাত ছটৰ ওপৰত গৈ কি কৰিব। মই চিন্তিত হৈ পৰিলোঁ যে তাই ঘৰৰ পৰা পলাই যোৱাৰ কিবা উদ্দেশ্য আছে নেকি। তাইক ইমান ডাঙৰ পদক্ষেপ লোৱাত বাধা দিবলৈ মই বিমলক টোপনিৰ পৰা জগাই দিলোঁ। তেওঁ অস্থিৰ হৈ ক'লে, কি হ'ল, গা বেয়া কৰিছে নেকি? মই চিঞৰি ক'লোঁ যে পিংকিয়ে ঘৰৰ পৰা পলাই যাবলৈ ওলাইছে। বিমলে ভয় খাই মোক সুধিলে যে তাই ক'ত আছে। বিমলক লগত লৈ মই ছটৰ ওপৰলৈ যাওঁতে পিংকিয়ে সন্মুখত ভগৱানৰ ছবিখন লৈ মালা জপ কৰি আছিল। বিমলে মোক যেন খাইহে পেলাব তেনেকুৱা চকুৰ চাৱনিৰে মোৰ ফালে চাবলৈ ধৰিলে। তাৰ পিছত ছটৰ পৰা কোনোবাই জঁপিয়াই পৰাৰ শব্দ শুনিলোঁ। আমাৰ ঘৰৰ ছটৰ পৰা কোনোবা জঁপিয়াই নামি গৈছিল। বিমলে পিছে পিছে দৌৰি গৈছিল যদিও তেওঁ কাকো দেখা নাপালে। পিংকিয়ে কথা কওঁতে তাইৰ মাতটো সাগৰৰ দৰে শান্ত হৈ আছিল। তাই ক'লে, বৌ, আপুনি মোৰ মেকুৰীটোক ভয় খুৱাই দিলে। আমাৰ অলপ আগতেতো বন্ধুৰ সম্পৰ্ক হৈছিল। প্ৰথমে তাই মোক ভয় কৰিছিল আৰু মোৰ ওচৰলৈও অহা নাছিল। আজি যেতিয়া তাই মোক বিশ্বাস কৰিছিল যে মই তাইৰ কোনো ক্ষতি নকৰোঁ, কিন্তু আজি আপুনি তাইক ভয় খুৱাই দিলে। বিমলে মোৰ আৰু পিংকিৰ ফালে চাই তললৈ নামি গ'ল। তেতিয়া পিংকিয়ে ক'লে, বৌ, মোৰ ওপৰত চোৰাংচোৱাগিৰি কৰা বন্ধ কৰক, নহ'লে এনেকুৱাও হ'ব পাৰে যে মোৰ অভিশাপ তোমাৰ সন্তানৰ গাত লাগিব আৰু তুমি আকৌ এবাৰ খালী হাতে ৰৈ যাবা। মায়ে কিন্তু এইবাৰ আপোনাৰ আকৌ গৰ্ভধাৰণলৈও অপেক্ষা নকৰিব। মায়ে দাদাৰ দ্বিতীয় বিবাহ কৰোৱাৰ পিছতহে মনে মনে থাকিব। পিংকিৰ কথা শুনি মই অন্তৰৰ পৰা কঁপি উঠিলোঁ আৰু মনে মনে উভতি আহিলোঁ। ৰাতিপুৱা হোৱাত সকলো আগৰ দৰেই চলি আছিল। পিংকিয়ে ঘৰৰ কাম বন কৰি আছিল। শাহু ড্ৰয়িং ৰুমত বহি আছিল আৰু বিমল নিজৰ কামলৈ গৈছিল। সেই ৰাতিৰ পিছত পিংকি সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। তাই ৰাতি ৰাতি ফোনত কাৰো লগত কথা পতা দেখা নাপালোঁ। ৰাতি খোজ কাঢ়ি গৈ থাকোঁতেও তাই ভগৱানৰ নামৰ মালা জপ কৰি ঘৰৰ কামত ব্যস্ত হৈ থকা দেখিছিলোঁ। সেই নিশাৰ পিছত পিংকি আৰু মই ইজনে সিজনৰ লগত কথা পতা একেবাৰে বন্ধ কৰি দিলোঁ। ময়ো তাইৰ পৰা মোৰ মনোযোগ আঁতৰাই দিলোঁ, কাৰণ মোৰ শাহুৱে মোক কৈছিল যে তোমাৰ 9 মাহ আৰম্ভ হৈছে। এতিয়া তুমি যিকোনো সময়তে মা হ'ব পাৰা, গতিকে সাজু থাকা।
নাথাকা। মই মোৰ সন্তানৰ বাবে কাপোৰ ইত্যাদি বনোৱাত ব্যস্ত আছিলোঁ। যেতিয়াই পেটত হাত থৈছিলোঁ তেতিয়াই মোৰ অদ্ভুত অনুভৱ হ'বলৈ ধৰিছিল। ইমান সৰু ছোৱালী হোৱাৰ বাবে মই গম পোৱা নাছিলোঁ যে কিছুমান মহিলাৰ গৰ্ভধাৰণ মনে মনে পাৰ হৈ যায় আৰু কোনেও গম নাপায়। গোটেই দিনটো ভগৱানৰ নামৰ মালা জপ কৰি প্ৰাৰ্থনা কৰিছিলোঁ। এদিন ৰাতি শাহুৱে মোৰ কোঠালৈ আহি ক'লে, বোৱাৰী, তোমাৰ গৰ্ভাৱস্থাৰ সময় শেষ হ'ল। ৰাতিপুৱা সন্তান জন্ম হ'ব। তুমি প্ৰস্তুতি আৰম্ভ কৰা। তেনেতে শাহুৱে বাদামী ৰঙৰ পেকেট এটা দি ক'লে যে তাত এটা বড়ি আছে। এইটো মনত ৰাখি ৰাতি টোপনি যোৱাৰ আগত খাই ল'বা। ইয়াৰ দ্বাৰা তোমাৰ সন্তান জন্ম দিয়াত সহজ হ'ব। মই বৰ আনন্দত শাহুৰ পৰা সেই পেকেটটো লৈছিলোঁ। মোৰ হৃদয়খন হঠাতে সুখেৰে ভৰি পৰিল। খন্তেক সময়ৰ বাবে মই বহুত সুখী হ'লোঁ আৰু পিছত দুখী হ'লোঁ যে ৰাতিপুৱা কি হ'ব মই নাজানো। মই মনত অনবৰতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ। মই সুখ আৰু ভয়ৰ বাবে ৰাতি বড়িটো খাবলৈ পাহৰি গৈছিলোঁ। এনেই শুই থাকোঁতে মোৰ টোপনি আহিল। মাজনিশাৰ আশে-পাশে মোৰ চকু দুটা আকৌ খোল খালে। শুবলৈ চেষ্টা কৰিছিলোঁ যদিও টোপনি নাহিল। মই মনতে ভাবিলোঁ, টোপনিৰ পৰা সাৰ পালোঁ যেতিয়া পানী অলপ খাই টোপনি মাৰিব চেষ্টা কৰিম। ঘৰৰ পাকঘৰৰ ফালে যাবলৈ কোঠাৰ পৰা ওলাই আহোঁতে পিংকীৰ কোঠাৰ পৰা অদ্ভুত শব্দ শুনিবলৈ ধৰিলোঁ। তাই চিঞৰি আছিল। হঠাতে মোৰ ভয় লাগিল। কোনোবাই তাইৰ ক্ষতি কৰিব পাৰে বুলি মোৰ চিন্তা হৈছিল। মই খৰকৈ পিংকীৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। মই তাইৰ কোঠাৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে তাইৰ চিঞৰ-বাখৰৰ শব্দবোৰো বাঢ়ি আহিল। কঁপি কঁপি থকা হাত দুখনেৰে তাইৰ কোঠাৰ দুৱাৰখন খুলি দিলোঁ। দুৱাৰখন খোলাৰ লগে লগে সন্মুখৰ দৃশ্যটো দেখি মই স্তম্ভিত হৈ পৰিলোঁ। কাৰণ পিংকীৰ ডেলিভাৰী হৈছিল আৰু মোৰ শাহুৱে তাইৰ ল'ৰাটোক ধৰি ৰাখিছিল আৰু মোৰ গৰ্ভাৱস্থাৰ খবৰ দিয়া একেজন লেডী ডাক্তৰে ইতিমধ্যে তাইৰ প্ৰসৱ কৰাইছিল। মই স্তম্ভিত হৈ তাইৰ মুখলৈ চাই আছিলোঁ। মোৰ শাহুৱে পিংকীৰ ল'ৰাটো মোৰ ভৰিৰ ওচৰত ৰাখিছিল। তেওঁ মোৰ ভৰিৰ ওচৰত বহি কান্দিবলৈ ধৰিলে। তেওঁ ক'লে, বোৱাৰী, মোক আৰু এই নিৰীহ সন্তানটোকো এটা উপকাৰ কৰা। এইটো তোমাৰ সন্তান বুলি ধৰি লোৱা। মাত্ৰ বুজি লোৱা যে আজি পিংকীয়ে নহয়, তুমিহে এই সন্তানটো জন্ম দিছা। তুমি এই প্ৰসৱৰ মাজেৰে পাৰ হৈ গৈছা। মই ভয় খাই ক'লোঁ, কিন্তু এইটো মোৰ সন্তান ক'ৰ পৰা হ'ল? মোৰ প্ৰসৱৰ সময়টো ৰাতিপুৱাহে আছিল। তেনেতে একেগৰাকী মহিলা ডাক্তৰে আগবাঢ়ি আহি ক'লে, বোৱাৰী, তুমি এগৰাকী বন্ধ্যা। তোমাৰ শাহু মা মোৰ বান্ধৱী। তাইয়ে মোক ক'বলৈ কৈছিল যে তুমি মা হ'ব ওলাইছা। তাৰ পিছত মই এই বিষয়ে একো নাজানো। মই শাহুৰ ফালে চাই ক'লোঁ, এইটো কেনেকৈ হ'ব? মোৰ শাহুৱে মোক কৈছিল, আচলতে যেতিয়া তুমি বিয়া হৈছিলা সেই সময়ত তুমি সম্পূৰ্ণ সৰল আৰু অজ্ঞান ছোৱালী আছিলা। মই ভাবিছিলোঁ সময়ৰ লগে লগে তুমি বুদ্ধিমান হ'বা, কিন্তু মোৰ অনুমান ভুল হৈ গ'ল। কিন্তু বিয়াৰ 5 বছৰৰ পাছতো তুমি প্ৰথম দিনটোৰ দৰেই সৰল আৰু অজ্ঞান হৈ আছিলা আৰু তোমাৰ এই সৰলতাই মোৰ বাবে কামত আহিল। মই 4 বছৰ অপেক্ষা কৰিলোঁ যে তুমি মোক নাতি-নাতিনীৰ শুভবাৰ্তা দিবা, কিন্তু এনে নহ'ল। তাৰ পিছত মই তোমাক লেডী ডাক্তৰৰ ওচৰলৈ লৈ গৈ তোমাৰ চেকআপ কৰিলোঁ আৰু তাই মোক ক'লে যে তুমি বন্ধ্যা আৰু তুমি কেতিয়াও মাতৃ হ'ব নোৱাৰা। তাৰ পাছত মই কঠোৰ শাহু হোৱাৰ কথা ভাবিলোঁ। মই মনতে সিদ্ধান্ত লৈছিলোঁ যে মই তোমাক বিবাহ বিচ্ছেদ কৰাই দিম। বিমলৰ লগত তাৰ দ্বিতীয় বিবাহৰ কথা পাতিলোঁ। সিও মান্তি হ'ল। মই বিমলৰ বাবে ছোৱালী বিচাৰি আছিলোঁ। তাৰ পিছত এদিন হঠাতে পিংকী মোৰ ভৰিৰ ওচৰত পৰি কান্দিবলৈ ধৰিলে আৰু ক্ষমা খুজিবলৈ ধৰিলে। তাই ক'লে যে মা, মই এটা ডাঙৰ অপৰাধ কৰিছোঁ আৰু এতিয়া মই মা হ'বলৈ ওলাইছোঁ। এই কথা শুনাৰ পিছত যেন মোৰ মূৰৰ ওপৰত পাহাৰ এখন খহি পৰিল। মই তাইক বহুত মাৰিছিলোঁ। তেতিয়া তাই মোক ক'লে যে তাই আমাৰ সকলোৰে পৰা লুকাই চুৰিকৈ গাঁৱত আলহী খাব অহা ল'ৰা এটাৰ লগত গোপনে বিয়া হৈছিল। সি আন এখন গাঁৱৰ পৰা আহিছিল। তাইক প্ৰেমৰ জালত আবদ্ধ কৰি সুবিধা ল'বলৈ তাইক বিয়াৰ বান্ধোনত বান্ধি দিছিল। তাই যেতিয়া সেই ল'ৰাটোক ক'লে যে তাই গৰ্ভৱতী বুলি, তেতিয়া সেই ল'ৰাটোৱে নিজৰ বস্তুবোৰ লৈ পলাই গ'ল। তাই সেই ল'ৰাটোৰ লগত যোগাযোগ কৰিবলৈ মোৰ পৰা মোবাইল ফোন এটা বিচাৰিছিল। তাই সেই ল'ৰাটোৰ লগত সকলো সময়তে কথা পাতিছিল। তাইক বিয়া কৰাবলৈ ভিক্ষা কৰিছিল। সেই ল'ৰাটোৱে তাইক
আগতে প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ পিছত নাকচ কৰিছিল। তাৰ পিছত মই এটা পৰিকল্পনা কৰিলো। মই গম পালো যে তুমি পৃথিৱীৰ ৰহস্যৰ পৰা অজ্ঞাত ছোৱালী। মই তোমাক কৈছিলো যে তুমি গৰ্ভৱতী আৰু তুমিও বিশ্বাস কৰিছিলা। মই পিংকিকো সকলো কথা বুজাই দিছিলো, কিন্তু তাই তেতিয়াও ল'ৰাটোক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছিল। এবাৰ সেই ল'ৰাটোৱে তাইক চ'টত লগ কৰিবলৈ আহি তাইক ক'লে যে সি তাইক বিবাহ বিচ্ছেদ কৰিবলৈ ওলাইছে। এতিয়া আমি পোনে পোনে আদালতত লগ হ'ম। এই কথা কৈ সি পলাই গ'ল। মই সিদ্ধান্ত লৈছিলো যে মই তাইৰ সন্তানটো তোমাৰ কোলাত ভৰাই দিম। এইদৰে মোৰ ছোৱালীজনী মৃত্যুৰ পৰা ৰক্ষা পৰিল। তুমি জানা যে স্বামী নথকা নাৰীক সমাজে কেনেদৰে চায়। গতিকে মই কেতিয়াও নভবা কাম এটা কৰিলো। শিশুটিৰ প্ৰাণ ৰক্ষা হ'ল আৰু মোৰ ছোৱালীৰ জীৱনো ৰক্ষা হ'ল। দেউতাক আৰু ককায়েকৰ সন্মানো আঘাত নহ'ল। তুমিও বিবাহ বিচ্ছেদৰ পৰা বাচি গ'লা। বিমলে এইটো নাজানে যে এই সন্তানটো তোমাৰ নহয়, পিংকিৰহে। এই সত্যটো আমি তাৰ পৰা লুকুৱাই ৰাখিব লাগিব। মই আচৰিত চকুৰে তেওঁৰ ফালে চাই আছিলো। মানুহবোৰ কিমান স্বাৰ্থপৰ, নহয়নে? কিছুদিন আগলৈকে মোৰ শাহুৱে মোক বিবাহ বিচ্ছেদ দিবলৈ বিচাৰিছিল, কিন্তু এতিয়া তেওঁ মোৰ সন্মুখত অসহায় আৰু ভিক্ষা মাগি থিয় হৈ আছিল। মই শিশুটিক হাতত তুলি ধৰি ক'লো, এইটো মোৰ সন্তান, এইটো মোৰ ল'ৰা। মোৰ শাহুৱে আগলৈ আহি মোৰ কঁপালত চুমা খাইছিল। পিংকিও মোৰ ওচৰত ক্ষমা খুজিছিল। ৰাতিপুৱাই মই নিজেই ঘৰত ঘোষণা কৰিছিলো যে মই মা হৈ গ'লো। বিমল আনন্দত আত্মহাৰা হৈ পৰিছিল। বাবলু আমাৰ ঘৰৰ গৌৰৱ। বাবলু আমাৰ সমগ্ৰ পৰিয়ালৰ মৰমৰ সন্তান। মই তাক চাই চাই প্ৰতিবাৰে ভগৱানক ধন্যবাদ দি থাকো যে তেওঁ মোৰ বাবে প্ৰতিটো পল পৰিকল্পনা কৰি ৰাখিছিল। পিংকিৰ ল'ৰাটো তাইৰ সন্মুখত থাকে, গতিকে এতিয়া তাইও নিজৰ জীৱনত সুখী হৈ জীৱনটো কটাবলৈ আৰম্ভ কৰিছে। বন্ধু-বান্ধৱীসকল, এই কাহিনীটোৰ বিষয়ে আপোনাৰ মতামত কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।